নমস্কাৰ, আহি আছে হনুমান জয়ন্তী 2 এপ্ৰিল আৰু প্ৰথমে কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। বন্ধুসকল, হনুমানজীৰ জয়ন্তী অহা 2 এপ্ৰিল আৰু 2 এপ্ৰিলৰ দিনাখন আপুনি হনুমান মন্দিৰত যদি যায় তেনেহ'লে এই 5টা ভোগ লগাবলৈ নাপাহৰিব, কাৰণ হনুমানজী প্ৰসন্ন হ'ব আৰু আপোনাৰ জীৱন প্ৰসন্ন হ'ব, অৰ্থাৎ আপোনাৰ জীৱনতো লাভ পাব। একবাৰে সৰু বস্তু আপোনাৰ কাৰণে খুব লাভদায়ক হ'ব। প্ৰথমটো হ'ল আপুনি নাৰিকল লৈ যাব, নাৰিকল বাকলি থকা নাৰিকল লৈ যাব। দ্বিতীয়তে আপুনি হনুমান মন্দিৰৰ এখন মিঠা পাণ লৈ যাব, য'ত চূণ চাদা জৰ্দা এইবিলাক থাকিব নালাগে। তৃতীয়তে আপুনি হনুমান মন্দিৰলৈ জেলেপি লৈ যাব। চতুৰ্থতে হনুমানজীক আপুনি লাডু লগাব, অৰ্থাৎ ভোগ লগাব, বুন্দিয়া লাডু, আৰু লগতে আপুনি গুড় লৈ যাব। এই গোটেইকেইটা বস্তু আপুনি হনুমানজী চৰণত অৰ্পণ কৰি আহিব 2 এপ্ৰিলৰ দিনাখন, আৰু লগতে তাত একবাৰ হ'লেও হনুমান চালিচা পাঠ কৰিব। চাব, আপোনাৰ যিখিনি সমস্যা আছিলে সেই সমস্যাবিলাক দূৰ হৈছে। যিমান নেগেটিভ এনাৰ্জি আছিলে আপোনাৰ দূৰ হৈছে। যিমান কথা বতৰা আপোনাৰ ক্ষেত্ৰত সদায় হৈ নোহোৱা হৈছিলে, কামবিলাক কথা বতৰাত আপোনাৰ ৰাস হৈছিলে, আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে হনুমানজীয়ে হেল্প কৰিব। হনুমানজীক যদি ভাল পায়, হনুমান মন্দিৰ সেইদিনাখন যাব আৰু আপোনাৰ লাভ উঠাব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত পজিটিভ পাৰিব। জয় শ্ৰীৰাম।